আমাৰ গাৰ্জেনবিলাক অলপ আৰু যিজনে কৰিছে ফাষ্টেগ আদালতত আনি দিয়াৰ লগে লগে তাক ফাঁচি হ'ব। ইয়াৰ কোনো চিষ্টেম ইয়াৰ ডাইৰেক্ট ফাঁচি হ'ব। আমাৰ যিটো মিডিয়া যিটো আমাৰ যিটো প্ৰচাৰ হৈছে সেইটো শ্ল' হৈছে। এইটো যদি বেলেগ কাষ্টৰ হোৱাহেঁতেন ঘণ্টা ঘণ্টা নিউজ আহিব। এই ছোৱালীজনী আমাৰ কাৰো মোবাইলত নাই, দুই একটা মোবাইলত নাই। আমি এইটোতো পেছুৱাই আছোঁ, চিন্তা কৰোঁ এইটোতো পিছুৱাই আছোঁ। মিডিয়াও আমাক ধকা দিছে। বেলেগ কাষ্টৰ হোৱাহেঁতেন এতিয়া 24 ঘণ্টাতে টিভি বা মোবাইলতে চাবই নোৱাৰিলেহেঁতেন। কেনেকুৱা আহিলেহেঁতেন। নগাঁও ডিষ্ট্ৰিক্ট কাৰ্বি আংলং কালি বন্ধ হ'লেহেঁতেন যেতিয়ালৈকৈ দোষী আদিবাসী হয় না। আমি এইপিনে লাভ পাইছে সেইপিনে গৈছে, সেইপিনে লাভ পাইছে সেইপিনে গৈছে। আমাৰ ক'তো স্থায়ীয়ে নাই, ক'তো স্থায়ীয়ে নাই। দুখ লগা বিহু। ইয়াতকৈ আৰু ডাঙৰ দুখ কি আছে? মোৰ ছোৱালীজনীক চালা তাহাঁতে হাত লগালে, ইয়াতকৈ আৰু ডাঙৰ বস্তু আছে? ইয়াতকৈ ডাঙৰ বস্তু আছে নেকি? তেতিয়াহ'লে হ'লেও আমি এতিয়া চুপচাপ আছোঁ, হ'লেও আমি চুপচাপ আছোঁ। কেনেকুৱা ধৰণৰ জাগৃতি হ'ব লাগিব? আজি DC কোৰ্ট চোৰ্ট কিবা কিবি আজি পূৰা হাংগামা কিবা কিবি হৈ যাব লাগিব। আজি নাই হোৱা। কাৰণটো কি হ'ল? আমাৰ একতা নাই। এই ছোৱালীজনী আমাৰ নহয় যে বেলেগৰ হয়, সেইকাৰণে আমি চুপচাপ আছোঁ। দুই একজনৰ দুখ লাগিছে। অসমত কিমান আছে? 1,80,00,000 নে কিমান আদিবাসী আছোঁ? 1 কোটি। জাগিব হ'ল আদিবাসী। এতিয়া শুই থকাৰ সময় নাই। ইয়াতকৈ আৰু কি শিক্ষা লাগে? শিকিবলৈ আমাক কি শিক্ষা লাগে? চব শিক্ষাই এতিয়া পালোঁ, কিন্তু হ'লেও আমি মানে কেনেকৈ আগবাঢ়ি যাম, কেনেকৈ কি কৰিম মানে হেৰি হ'ব পৰা নাই। সেইকাৰণে আমাক চব পানৰ পৰা চব নিচিনা বস্তু আমাক দৰকাৰ। নেক্সট জন্ম হ'ব নালাগে। তাৰ কাৰণে পঢ়ানৰ ওচৰত কঠোৰ মানে দাবী জনাব লাগে। হাংগামা লগাব লাগে। এতিয়া আমি হাংগামা লগাবলৈ তাক ফাঁচি দিয়াৰ কাৰণে এৰেষ্ট যদি হ'ল তাক আমি হাংগামা লগাবলৈ তাক ফাঁচি দিব লাগিব। যেতিয়া ফাঁচি পাব আমাৰ ছোৱালীটো মুক্তি পাব, শান্তি পাব আত্মাই। বেলেগ উপায় নাই। সি যেতিয়া শাস্তি পাব, ফাঁচি কাঠত নমিব, তেতিয়া আমাৰ ছোৱালী শান্তি পাব, নহ'লে শান্তি নাপাব। কিমান ডাঙৰ কথা, কিমান দুখ লগা কথা। ইয়াতকৈ আৰু ভাষা নাই যিটো ক'ব।